Hey guys, welcome back to my channel. I think ভাবছিলো আপোনালোক আকবাৰ স্বাগতম জনালোঁ আৰু ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছোঁ। এতিয়া দেখি গম পাইছে মই হৈছোঁ অফিচৰ কাৰণে ৰেডি আৰু এতিয়ালৈকে চাহ তাহ খোৱা নাই। মই ভাবিলোঁ প্ৰথমে ব্লগটো আৰম্ভ কৰি লওঁ, তাৰপিছত দিনটোলৈ কওঁ ব্লগ। এইটো হৈছে মোৰ আজিৰ OOTD আউটফিট ফৰ দ্য ডে। ইফালে মোৰ ৰাতিপুৱাৰ চাহ এজ ইউজুৱেল, গ্ৰীণ টি, আলমণ্ডছ আৰু এটা বিস্কিট। আৰু এয়া হৈছে আজিৰ বতৰ। আজি মানে কাপোৰ শুকোৱা বতৰ। ফাইনেলি ৰ'দটো ওলালে আৰু এতিয়া আৰু কিমান গৰম আহে নাজানো, বাট ষ্টিল দেখিছে পূৰা বতাহ মাৰি আছে। কিবা এটাতো থাকিব লাগিব ন, অকণমান ঠাণ্ডা ঠাণ্ডা লাগিবলৈ, বতাহটোকে থাকক। ফাইনেলি ৰেডি হ'লোঁ, চ' ব'লক এতিয়া গৈ থাকোঁ। ৰ'দো আজি দেখিছেনে, একদম ক্লিয়াৰ স্কাই, ডাৱৰ চাৱৰ নাই। চ' সেয়াই আৰু আজি যিহেতু 4 মে, আজি দিব ইলেকশ্যনৰ ৰিজাল্টছ। মানে এতিয়াতো কাউণ্টিং হৈ আছে বাৰু, ৰাতিপুৱা টাইমটোতো কাউণ্টিঙতে যাব, বিকজ বহুত টাইম লাগিব। চ' কেতিয়াবা ওলাই ৰিজাল্টছ। এতিয়া অকণমান এনেই নিউজটো চাই আহিলোঁ। আৰু আমিতো চবেই বিচাৰোঁ ন যে আমি যাক ভোট দিছোঁ যাতে তেওঁৱে জিকক, বাট সেইটোৱে আৰু যিটো এটা বিশ্বাসত বা এটা হেঁপাহত ভোটটো দিওঁ, এনেকুৱাতো নহয় ন যে দিব লাগে কাৰণে দিওঁ, এটা মানে বিশ্বাসত দিয়া হয়। চ' ডিজাৰ্ভিংজন জিকক যাতে। মেইন কথাটো হৈছে ঠাইখিনি আগবাঢ়িব লাগে আৰু সেইটোৱে আৰু ঠাইখিনি আগুৱাই যাব লাগে, সেইটো বিশ্বাসতে আমি ভোটটো দিওঁ। সেইটোৱে আৰু আশা কৰি আছোঁ আৰু। চ' ডিজাৰ্ভিংজন যাতে জিকক, যাতে মানে ঠাইখিনিৰ কাৰণে ভাল হওক, মানুহখিনিৰ কাৰণে ভাল হওক, সেইটোৱে মেইন। এতিয়া চাওঁ কি হয় ৰিজাল্টছ। আজিতো গম পায়ে যাম আৰু চবেই। মেইন ৰোড আহি পালোঁ আৰু আমি ভোট দিলে যে এইটো দিয়ে ন, চ' ভোট দিয়া দিনাখনৰ পৰা আজি ৰিজাল্ট দিবলৈ হ'ল। এতিয়ালৈকে এইটো আছে আৰু কেইদিন থাকে ঠিক নাই, বাট কিবা এটা ভালো লাগে। এইটো মানে অলপ এটা টাইমত মানে এইটো এনেকুৱা কি কমন, তাৰমানে চবৰে আঙুলিত থাকে। এতিয়া আধাকৈ থ'লোঁ, মই ৰাস্তাটো পাৰ হৈ ল'লোঁ। এইটো মানে কি চবৰে আঙুলিত থাকে বুলি যে কৈছোঁ, মানে আমিতো এতিয়া চব মানুহতো বেলেগ ন, চব মানুহ নিজৰ নিজৰ কামত বিজি বা সেনেকুৱা তেনেকুৱা নেজানো আৰু এতিয়া ইফ আই মেকিং চেন্স অৰ নট, কিন্তু এইটো মানে এটা কমন বস্তু। লাইক এটা টাইমত আমি দেখা পাওঁ, মানে লাইক যেতিয়া ইলেকশ্যনছ হয় আৰু তেতিয়াই দেখা পাওঁ, আৰু চবৰে হাতত মানে এটাই বস্তু ন, ছেইম বস্তু এটা দেখা পাওঁ। কিবা এটা মানে নাজানো, কিবা এটা বেলেগ ফিল হয় আৰু মানে কি ক'ম, মানে এটা টাইমতে এটাই কাম কৰিছে এগালমান মানুহে, তাৰমানে সেইটো মানে কেতিয়াও পচিবল নহয় ন, বিকজ আমি চব নিজৰ কামত বিজি বা কিবা। বাট সেয়া মানে কিছুমান বস্তুৱে মানে মানুহক এটা টাইমতে এটাই কাম কৰায়, সেইটো মানে আমি এনেই ৰিয়েলাইজ নকৰোঁ। মানে এই চিম্পল থিং আৰু কিনো, ভোট দিলে আৰু এইটোতো দিবই, কিন্তু মই মানে সেইটো ৰিয়েলাইজ কৰোঁ যে এটা টাইমতে এটাই কাম কৰিছোঁ নে আমি গোটেই ইমান মানুহে, ইমান ঠাইৰ মানুহে। নাজানো ইফ আই মেকিং চেন্স, বাট ইটছ এ ভেৰি ডিফাৰেণ্ট ফিলিং আৰু গুড ফিলিং। ঘৰ আহি পালোঁ। এইফালে যিহেতু আমাৰ ৱেষ্ট ছাইড, চ' ছানটো ছেট হ'ব খোজাই নাই, কিন্তু এইফালে চাওক, এইফালে বতৰ মানে অকণমান বেয়া হৈ আহিছে। এইটো ব্লু নহয় দেই, এইটো মানে গ্ৰে, মানে ক'লা ডাৱৰ আহিছে, ইয়াতে ব্লু লাগিছে ভিডিঅ'ত, বাট এইফালে বতৰ বেয়া হৈ আহিছে বিকজ অভিয়াছলি ছান যোৱাৰ টাইম হ'ল, বাট সেই ছানটো নাযায়। ভাল দেখিছে ডাৱৰ আহিছে, এয়া ক্লিয়াৰ স্কাই আছে, লাহে লাহে ডাৱৰখিনি মানে এইফালে এনেকৈ আহি আছে, সেইফালে সেয়া ক'লা ডাৱৰ। অকণমান বৰষুণ দিলে ভাল লাগিব। আজি যিহে গৰম। আজি আমাৰ বুলিয়ে নহয়, আজি চবৰে ঘৰত টিভি আৰু চবৰে বাতৰি লাগি আছে আজি টিভিত। আজি পূৰা ইলেকশ্যন ৰিজাল্ট। ই মায়ে মোক শুনুতি বুলি মাতিছে। তোমালোকে বাতৰি চাই আছা? ইলেকশ্যন পূৰা অলমষ্ট ৰিজাল্ট অলপ চলপটো গমেই পাই গ'লোঁ। বিজেপি জিকিলে গম পালোঁ। মোৰ লাইটটো এনেও হোৱা নাই, ফ্লেছ লাইট আন্ধা দেখিছোঁ। চ' বিজেপি জিকিলে, লাইক মেজৰিটিত, চ' সেই বুলিয়ে ক'ব লাগিব, বিজেপি জিকিল বুলিয়ে ক'ব লাগিব। চ' মই বোলো ফ্ৰেছ হোৱাৰ আগতে, যিহেতু আমি ইলেকশ্যনৰ ৰিজাল্টছ অলমষ্ট পাইছোঁৱে আৰু মেজৰিটি ছিটছ বিজেপিয়ে পাইছে, চ' বিজেপি উইন বুলিয়ে ক'ব লাগিব। চ' কংগ্ৰেচুলেশ্যনছ। আৰু যোন কেণ্ডিডেট নিজৰ ঠাইত তেনেকৈ জিকিছে, মানে যোনেই ভিক্টৰী লাভ কৰিছে, চবকে কংগ্ৰেচুলেশ্যনছ। এতিয়া চবেই নিজৰ ৰেছপনচিবিলিটিখিনি যাতে ধুনীয়াকৈ বুজি পায়, আমি মানুহখিনিও ধুনীয়াকৈ কোঅপাৰেট কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া যেন চবফালে চব
ভাল হৈ গৈ থাকে, চব ডেভেলপ হৈ গৈ থাকে। চ' সেইটো আশা ৰাখিছোঁ। যিহেতু ইলেকশ্যনৰ দিনটো বহুত এটা ডাঙৰ দিন, চ' ইলেকশ্যনৰ ৰিজাল্টৰ দিনটো এটা ডাঙৰ দিন। চ' ব্লগত কিবা এটাতো মই ক'বই লাগিব। সেইটো কাৰণে বোলো, যিহেতু অলৰেডি গমেই পালোঁ আৰু ৰিজাল্ট। চ' বিজেপিক কংগ্ৰেচুলেশ্যনছ। এতিয়া ধুনীয়াকৈ গোটেইখিনি আকৌ যেন আমি চব একেলগে ধুনীয়াকৈ আগবাঢ়ি যাওঁ, সেইটোৱে। আৰু এইফালে বতৰ বেয়া কৰিছে, ক'লা মলা কৰি আনিছে, অকণ বৰষুণ দিলেই হয় আৰু। ফাইনেলি ফ্ৰেছ হ'লোঁ আৰু এইফালে ৰুমৰ লাইট চাইট দি লৈছোঁ। লাঞ্চ এয়া কিবা কিবি আছে ৰ'ব, এয়া অমলেট। এইফালে এবাৰ এইকেইদিন মানে উখোৱা চাউল খাই আছোঁ দেই। এইফালে নেমু জলকীয়া আছে। এইটো কি হয়? এইটো কঁঠাল আৰু এয়া অকণমান এইটো বন্ধাকবি। তাৰপিছত এইফালে দালি, এইটো মাছ পেটু, এইটো কি নৰসিংহ মানিমুনি, গোটেই গ্ৰীণ গ্ৰীণ যে কনফিউজ লাগি গৈছে। আৰু এইফালে পুদিনা চাটনি। আচ্ছা আচ্ছা, চ' এইখিনি হৈছে লাঞ্চ। এতিয়া মা আৰু মই কৰিম, আজি দেৰিয়ে হ'ল, মাৰ পৰা ভোক লাগিছে। চ' এতিয়া লাঞ্চ কৰি লওঁ। লাঞ্চ কৰিলোঁ আৰু এতিয়া অকণমান ৰেষ্ট ল'ম। মানে কি আৰু মোৰতো ৱৰ্কআউট থাকে আপোনালোকে জানে। চ' সেয়া কৰিব লাগিব। অকণমান চাগে এতিয়া খোজ চোজ কাঢ়িম আৰু মা খুৰীহঁতো অকণমান একেলগে বহিম মেলিম, কথা চথা পাতিম। তাৰপিছত চাওঁ, যদি টোপনি টাইপ লাগে তেতিয়া অকণমান শুম, নহয় বা অকণমান এডিটিং কৰিম। আৰু মই বৰষুণ দিব বুলি ভাবিছিলোঁ, ডাৱৰখিনি আহিলে আৰু গুচি গ'ল। আমাক কিবা জোকাই থৈ যোৱা নিচিনাহে হ'ল। বৰষুণ চৰষুণ নাই। সেয়াই আৰু আপোনালোকক মই ইভিনিং লগ পাম। ইভিনিং মানে মই যেতিয়া অকণমান ৰেষ্ট লৈ উঠোঁ বা সেয়ে আৰু মানে যেতিয়া উঠি ফ্ৰেছ হ'ম তাৰপিছত লগ পাম। টিউশ্যনৰ কাৰণে ওলাই ৰেডি। ক্লিপ প্ৰাইভেট জেট আহি গ'ল। বাই দে। তাই যায় টিউশ্যনলৈ। গুড ইভিনিং। চ' অকণমান শুলোঁ, এতিয়া উঠি মেলি ফ্ৰেছ হৈ প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত বোলে আপোনালোকক গুড ইভিনিং কৈ লওঁ। এতিয়ালৈকে চাহ বনাব যোৱা নাই, এতিয়া যাওঁ আৰু আজি গাটো অকণমান কিবা বেয়া টাইপ লাগি আছে, মানে আগবেলা পাই। তথাপিও মই ইমান পাত্তা দি থকা নাই আৰু এতিয়া খালি অকণ মাতটো বহি যোৱা টাইপ লাগিছে। চ' সেইটোৱে, বলক এতিয়া চাহ বনাম। বাহিৰৰ পৰিৱেশ, এই উই পোক নে কি যে সেইটো ওলাইছে, সেইকাৰণে আমি এতিয়া মানে বাৰাণ্ডাত এতিয়া লাইট দিয়া নাই। ষ্ট্ৰীট লাইটটো এনেও দিয়ে থওঁ, মানে ইভিনিং হ'লেই দি দিয়া যায়। সেই ষ্ট্ৰীট লাইটটোৰ তলতে এগালমান উৰি আছিলে, এই অকণ অকণ আপোনালোকে দেখিব নেদেখে নাজানো। এতিয়া খালি অকণমান কমিছে, সেই খোপা অলপ অলপ দেখিছে ন। সেইটো কাৰণে মানে আমি বাহিৰৰ লাইট চাইট দিয়া নাই, নহ'লে গোটেই বাৰাণ্ডালৈ গুচি আহে। আৰু এইবোৰ মানে আহিলে এগাল আহে নহয়, বোলো সেইটোৱে লাইট জ্বলি থাকক, অলপ দেৰি পিছত নাইকিয়া হৈ যাব। এইফালে চাহ পাতি দিছোঁ, চাহ মানে এতিয়ালৈকে চাহপাত দিয়া নাই, চাহপাত দিম আৰু। তেজপাত দিছোঁ কাৰণে অকণমান উতলিব দিছোঁ, তাৰপিছত চাহপাত দিওঁ আৰু এতিয়া। চাহ অলমষ্ট ৰেডি। আৰু সেইফালে মানে আলু স্কোৱাচ তেনেকৈ কিবা পাতি দিছে। চাহ ৰেডি হৈ গ'ল। এইফালে ভণ্টিয়ে বোলে মিঠাই এটা খাব, আৰু এইফালে ইয়াতে চাহ বনাইছিলোঁ আৰু খালি মেলি অকণমান কণী পাতি দিলোঁ। আজি মায়ে কিবা এগ কাৰী বনাব নেকি ৰাতিটো হয় মানে। এয়া খাই লওঁ। চাহ খাই মেলি সেইফালে বাচন ধুলোঁ, তাৰপিছত কণীকেইটা সেইটো টাইমলৈকে হৈয়ে গ'ল। চ' এইকেইটা অলৰেডি গুচাই থৈ দিছোঁ, মানে কণীকেইটা গৰম হৈ থাকোঁতেই গুচাব লাগে, যদি ঠাণ্ডা হৈ যায় তেতিয়া সেই চকলা চকলকৈ এৰাই। সেইটো মানে মই ন'টিছ কৰিছোঁ, সেইটো কাৰণে বোলো এতিয়া গুচাই থৈ দিওঁ। এখন এনেই লগাই থৈ দিছোঁ ওপৰতে। ঢাকোন মানে কি, এইখন ভাঙিলেই, তথাপিও আৰু ঢাকোনৰ কাম কৰি আছে যিহেতু। অকণমান বতৰটো গাজিছে, নাজানো আৰু আকৌ যদি জোকাই থৈ গুচি যায় আমাক, সেইটো কাৰণে মই একো আশা কৰা নাই বৰ্তমান। এইটো কিহৰ চাউণ্ড? মায়ে ভাবিছিল এনেকৈনো বৰষুণ আহিছেনে বতাহ আহিছেনে, মই আকৌ কওঁতে ভয়ে লাগিল, কিন্তু নহয়। কি চাউণ্ড এইটো, মই একো বুজিয়ে পোৱা নাই। অলপ দেৰিৰ পৰা আহি আছে, এনেকৈ থাকে, তাৰপিছত অকণ দেৰি আকৌ নাইকিয়া হয়, তাৰপিছত আকৌ এনেকৈ বাজে, বুজিয়ে পোৱা নাই। মানে যদি ফটকা চটকাও ফুটাইছে, এনেকৈ ফুটাইছেনে? মাই গড। এয়া এতিয়া বন্ধ হ'ল, এতিয়া আকৌ অলপ দেৰি পিছত আকৌ হ'ব। এয়া ধোঁৱা আহি আছে, ধূপ তাতে লগাওঁ যে, এইফালে বেলগছজোপা আছে যে, মই সন্ধিয়া মানে ধূপ সেইখিনিতে দিওঁ, সেইটো কাৰণে। খুৰীহঁত গৈছিল বজাৰলৈ,
এসোপা এতিয়া বজাৰ কৰি আনিছে এয়া আমাৰ কামত লগাইছোঁ পিছত খুলি মেলি ভালকৈ থ'ব কি থলি এয়া থলি তই ফ্ৰিজত কি থলি Can I trust you? বল আজি একদম টিকলিক পুৰা কামত লগাই দিছে বজাৰ আনিবলৈ এই উল্টি গিয়া আজি টিকলিচোন মাকক কাম কৰিবই দিয়া নাই তোমাৰ দিন ভাল আজি ঘূৰি এফালে আইচক্ৰীম এফালে ভণ্টিয়ে খাইছে এফালে টিকলিয়ে খাইছে চেয়াৰ্ছ নকৰাকৈ খালী আমাৰো অকণমান বজাৰ আহিলে এইফালে এইটো শ্বেম্পু এটা সোমাইছে মানে শ্বেম্পু অকণমান শেষ হৈছিলে বাকী ৱাই মানে মেগী বুলি আমি ৱাইয়ে খাওঁ আৰু পেকেটবোৰ সৰু সৰু ন সেইকাৰণে মানে কি আৰু এটা দুটা আনিলে মানে এবাৰেই খোৱা হয় তো সেইকাৰণে কেইটামান আনা হৈছে ভালকৈ আৰু বাকী এটা দুটা চিপছ কেতিয়াবা খাব মন যায় কিবা এটা লগত তাকো মেগী চাই কিবা লগত খাব মন যায় চ' কেইটামান চিপছ এইখিনি কৰি লওঁ এতিয়া বস্তুবোৰ উলিয়াইহে দেখিছোঁ ইয়াত আকৌ এইফালে এইটো পেকেট এটা সোমাই আছে এইবোৰ চব ইয়াতে উলিয়াই থৈছোঁ বৰ্তমান এতিয়া মই গোটেইখিনি মানে চিজিল কৰিব লাগিব আৰু এইফালে পাউডাৰ এইফালে হাজমলা এইবোৰ এতিয়াহে মই দেখা পাইছোঁ চ' এইবোৰ জেগাই জেগাই এতিয়া থ'ম মই প্ৰথমে এইখিনি কিটচেনত থৈ আহোঁ আৰু একো নাই নহয় বেলেগ বস্তু আৰু একো নাই এয়া ডিনাৰ অলপ বনাই মেলি আছে এইফালে পটল ফ্ৰাই কৰি আছে এয়া বেঙেনা ফ্ৰাই মানে মই ভাল পাওঁ এইফালে অকণমান আলু নে কি অঁ আলু আৰু এগ কাৰী বনাব চাগে অঁ এগ কাৰী গোটেইখিনি হোৱাৰ পিছত দেখাম আৰু ডিনাৰ ৰেডি এইফালে দেখাইছিলোঁৱে বেঙেনা ফ্ৰাই কৰিছে এইফালে পটল আৰু আলু আৰু এয়া ভাত বাঢ়িলে এয়া জলকীয়া পিঁয়াজ এখন মোৰ হ'বই লাগিব জলকীয়া য'ত আছে এইফালে এগ কাৰী আৰু অকণমান পুদিনা আছিলে ন সেয়াও লৈ লৈছোঁ বিকজ বহুত টেষ্টি হৈছে চ' এতিয়া চবেই ডিনাৰ কৰি লওঁ আমি চ' গাইজ ভাবিছোঁ আজি ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু এতিয়া দেখাবলগীয়াটো তেনেকৈ একো নাই চবৰে ডিনাৰ কমপ্লিট হৈ গ'ল এতিয়া চব লাইকে শুব মই কৰিম এডিটিং আৰু ৰাতিৰ ভিতৰত এডিট কৰি এইটো ব্লগ আপোনালোকলৈ মই কালিলৈ দিম এজ অলৱেজ চ' আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যাব সিমানেই মটিভেট হৈ যাওঁ আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে বেল আইকনটো থাকে চ' সেইটো ক্লিক কৰি দিব যাতে আপোনালোক নটিফাই হৈ থাকে মই যেতিয়া এটা নতুন ব্লগ দিওঁ এতিয়াতো ডেইলি ব্লগছ দি আছোঁ মোৰ দিনবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিছে আৰু মৰম দি যাব ছাপোৰ্ট কৰি যাব তেতিয়া ময়ো মটিভেট হৈ যাম মোৰো ভাল লাগে তেতিয়া আৰু ব্লগছ দিওঁ নিচিনা লাগে চ' সেইটোৱে আৰু ইনষ্টাগ্ৰামতো মোক ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে চ' তাতে গৈ পেলাই মোক ফ'ল' কৰি দিব বিকজ এতিয়া বিহুৰ পৰা চাগে মই অকণমান ডেইলি আপলোড দিবলৈ ট্ৰাই কৰি আছোঁ ইনষ্টাগ্ৰামত চ' মই সদায় কিবা নহয় কিবা এটা আপলোড দি আছোঁ তাৰ লগতে ফটোজ যিখিনি মই তোলোঁ বা ক'ৰবাত গ'লে মেলিলে তোলা হয় চ' সেইখিনিও মই তাতে আপলোড কৰোঁ আৰু ডেইলি আপডেটছবোৰ পাই থাকিব চ' তাতো ফ'ল' কৰি দিব ভাল লাগিব আৰু ইউটিউব ফেমিলি এটা নিচিনা যদি ইনষ্টা ফেমিলি এটা বনাব পাৰোঁ চ' সেইটোৱে এতিয়া বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ বৰ্তমানলৈ একো তেনেকৈ ট্ৰিপ বা ট্ৰেভেলিঙৰ মই একো তেনেকৈ ডেটছ লোৱা নাই ইনে বাৰু প্লেন কৰি থকা হয় প্লেন এটা কৰি আছোঁ বাট ষ্টিল এতিয়ালৈকে তেনেকৈ এক্সিকিউশ্যনৰ প্লেনটো কৰা নাই যদি হয় তেতিয়া আপোনালোকক মই জনাম তেতিয়া ধুনীয়া ট্ৰেভেলিং ট্ৰিপৰ এটা ব্লগ আহিব আৰু এতিয়া বৰ্তমান একো ফেষ্টিভেলো নাই বাট এই মান্থটো স্পেচিয়েল আপোনালোকে গম পায় এই মান্থটো মোৰ বাৰ্থডে মান্থ হয় চ' মোৰ বাৰ্থডে স্পেচিয়েল ব্লগ এটাতো অভিয়াছলি আহিব ঘৰতে পাতিম মানে ইমান তেনেকৈ নহয় বাট ষ্টিল যিহেতু ইটছ মাই বাৰ্থডে চ' স্পেচিয়েল হ'ব চ' সেই ব্লগটোৰ কাৰণে অকণমান আপোনালোকক ৰখিব লাগিব এতিয়া বেছি দীঘলীয়া নকৰোঁ আকৌ জল্দি লগ পাম টেনচি ফিল পিছ আদিঅ'ছ